নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ এবি এণ্ড ইউবি পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট গণিতৰ মডেল কুৱেশ্যন পেপাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টোত থকা প্ৰশ্নবোৰ আলোচনা কৰিছোঁ। প্ৰশ্ন নম্বৰ 1 2.5/50 দশমিকত প্ৰকাশ মান হৈছে দ্য ডেচিমেল ৰিপ্ৰেজেণ্টেশ্যন অফ 2.5/50 ইজ। এই চাৰিটা ভিতৰত কোনটো শুদ্ধ হ'ব? প্ৰিয় বন্ধু বান্ধৱীসকল, গণিতৰ অংক যদি সমাধান কৰিব বিচাৰে তেতিয়াহ'লে প্ৰশ্নটো ভালদৰে বুজি ল'ব, তাৰপিছতহে সমাধান কৰিব। প্ৰশ্নটো কৈছে কি 2.5/50 2.5/50 কি কৰিব লাগে? দশমিকত প্ৰকাশ কৰিব লাগে। মই অতি সহজ ভাষাৰে আপোনালোকক বুজাই দি আছোঁ, আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাওক, নিশ্চয় বুজি পাব। আমি এইটো কেনেদৰে সমাধান কৰিম? 2.5 এই 2.5টো প্ৰথমতে আমি ভগ্নাংশত প্ৰকাশ কৰিম। ভগ্নাংশত প্ৰকাশ কৰিলে কিমান পাম? 25/10। বুজি পাইছে? 10টো ক'ৰ পৰা আহিল? 10টো আহিল এই যে এটা ঘৰ আগত দশমিক আছে, গতিকে 10 নামে। দুটা ঘৰ আগত যদি দশমিক থাকে 100 নামে। বুজি পাইছেনে? তাৰপিছত হৰটো কিমান আছে? 50। এই 50 লিখিলোঁ। বুজি পাইছে? 50 লিখিলোঁ। এতিয়া আমি কি কৰিম? 25 পাই এই 50টো লিখিলোঁ ইনটু এই যে দহটো আছে, এই দহটো 50 লগত পূৰণ কৰি দিব। বুজি পাইছে? এতিয়া কি কৰিম? 5ৰে 25 কৰিলে 5 বাৰ আৰু 5ৰে যদি 50 কাটো কেইবাৰ? 10 বাৰ। এতিয়া ওপৰত কি থাকিলে? 5, তলত কি থাকিল? 10 × 10 10 × 10 কিমান? 100। এতিয়া 100ৰে যেতিয়া আমি 5ক হৰণ কৰিম কিমান পাম? এটা কথা মনত ৰাখিব, 10ৰে হৰণ কৰিলে 1 ঘৰ আগত দশমিক, 100ৰে হৰণ কৰিলে 2 ঘৰ আগত দশমিক আৰু 1000ৰে যদি হৰণ কৰোঁ 3 ঘৰ আগত দশমিক হয়। গতিকে প্ৰথমতে আমি 5টো লিখিলোঁ। লিখাৰ পিছত ইয়াতো দুটা অংক নাই, গতিকে আমি ইয়াতে 0 এটা দিলোঁ, দিয়াৰ পিছত দশমিক দিম, অৰ্থাৎ 0.05 0.05 কাৰেক্ট এনচাৰ অপশ্যন চি। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো দিছে কি ভালদৰে বুজি ল'ব। এটা চতুৰ্ভুজৰ কোণসমূহ 1:3:4:7 অনুপাতত আছে। সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ পাৰ্থক্য হ'ল the angle of a quadrilateral are in the ratio of 1:3:4. The difference between the largest and the smallest angle. এটা চতুৰ্ভুজ দিয়া আছে, এইটো চতুৰ্ভুজ ধৰা হ'ল। এই চতুৰ্ভুজটোৰ চাৰিটা কোণৰ সমষ্টি কিমান নিশ্চয় আপোনালোকে জানে? 360 ডিগ্ৰী। চতুৰ্ভুজৰ তিনিটা কোণৰ সমষ্টি কিমান? 360 ডিগ্ৰী। এতিয়া অনুপাত কেইটা কি কি দিয়া আছে? 1:3:4:7। একেবাৰে শ্বৰ্ট ট্ৰিক্সত বুজাই দি আছোঁ। এই যে 360 পালোঁ, ইয়াক আমি কি এই অনুপাতকেইটা যোগফলেৰে হৰণ কৰিম। যোগফল কিমান হ'ব? 15 হ'ব। যোগফল কিমান? 15। এই 15ৰে হৰণ কৰিলে আমি হৰণফল অৰ্থাৎ ভাগফল কিমান পাম? 24। বুজি পাইছে? এতিয়া চোৱা সৰ্বোচ্চ আৰু সৰ্বনিম্ন ওলাব দিছে। সৰ্বোচ্চ অনুপাতকেইটাৰ সৰ্বনিম্ন আটাইতকৈ কম অনুপাতটো কিমান? 1। গতিকে এই 1ৰ লগত এই যে 24 পালোঁ, 24টো মাল্টিপুল কৰি দিয়া, পূৰণ কৰিলে কিমান পাম? 24। আৰু সৰ্বোচ্চ অনুপাতটো কিমান? 7। এই 7ৰ লগত 24টো মাল্টিপুল কৰি দিয়া, পূৰণ কৰি দিয়া, পূৰণ কৰিলে কিমান পাম? 160। আমাক কি কৈছিল যে সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ পাৰ্থক্য, অৰ্থাৎ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়া। ডাঙৰটোৰ পৰা যদি আমি সৰুটো বিয়োগ কৰি দিওঁ, বিয়োগফল কিমান পাম? 160ৰ পৰা 24 যদি আমি বিয়োগ কৰি দিওঁ, বিয়োগফল পাম 144 ডিগ্ৰী। গতিকে কাৰেক্ট এনচাৰ অপশ্যন চি। অপশ্যন চি ইজ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 3 76ক 3ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগশেষ হৈছে দ্য ৰিমাইণ্ডাৰ হুৱেন 76 ইজ ডিভাইডেড বাই 3। এই 76ক যদি আমি 3ৰে ডিভাইড কৰোঁ অৰ্থাৎ হৰণ কৰোঁ, হৰণফল আৰু ভাগশেষ কিমান পাম চাই লোৱা। যিহেতু বাহিৰত এটা অংক আছে, গতিকে ভিতৰৰ এটা অংক ল'ম। বুজি পাইছা? এতিয়া 3ৰ লগত কি সংখ্যা পূৰণ কৰিলে 7 বা 7তকৈ কম হয়? আমি কি ল'ম? 2 ল'ম। 3 2 = 6। এতিয়া 7ৰ পৰা 6 যদি বিয়োগ কৰোঁ, বিয়োগফল কি? 1 আৰু ইয়াৰ তলত কি নামিব? 6। সংখ্যাটো কিমান হ'ল? 16। গতিকে 3ৰ লগত কি সংখ্যা পূৰণ কৰিলে পূৰণফল 16 বা তাতকৈ কম হ'ব? 5। গতিকে 5 ল'লোঁ। 3 5 = 15।
এতিয়া 16 পৰা 15 যদি মাইনাছ কৰোঁ বিয়োগফল ভাগশেষ কিমান হ'ব 1 গতিকে কাৰেক্ট এনসাৰ অপশ্যন চি ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ কুৱেশ্যন নম্বৰ 4 The value of root over 20 into 45 plus root over 0.04 plus root over 0.64 is এই যে ভ্যালুটো দিয়া আছে ইয়াৰ মান কিমান হ'ব আমি কেনেকৈ ওলাম root over 20 into 45 plus root over 0.04 plus root over 0.664 প্ৰথমতে আমি কি কৰিম এই root over 20 into 45 পূৰণ কৰি লম পূৰণ কৰি কিমান পাম 900 পালো প্লাস root over 0.04 ৰ বৰ্গমূল কিমান হ'ব 0.2 প্লাস root over 0.64 ৰ বৰ্গমূল কিমান হ'ব 0.8 এতিয়া 900 ৰ বৰ্গমূল কিমান হ'ব 300 নহয় 30 plus 0.2 plus 0.8 যোগ কৰিলে কিমান পাম 1 এটা 30 plus 1 কিমান হ'ব 31 কারেক্ট आंसर অপশন বি কোশ্চেন নম্বৰ 5 দা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ 2450 ৰে পূৰণ কৰিবলগীয়া ন্যূনতম সংখ্যাটো হৈছে the least number by which 2450 must be multiplied the square is 245 এটো আমি ইয়াৰ বৰ্গমূলটো উলাই ল কেনেকৈ উলাও সোৱা যেটো যুগ্ম সংখ্যা গতিকে 2 লম 2 1 গুণ 2 2 2 গুণ 4 আকৌ 2 2 গুণ 4 ইয়াত 1 থাকিল 10 হ'ব 2 5 গুণ 10 এবাৰ এক স্থান যেটো 5 আছে 5 লম 5 2 * 10 2 থাকিব 22 হ'ব 5 4 * 20 5 5 * 25 এবাৰ আকৌ 5 লম 5 4 * 24 থাকিব 45 হ'ব 5 9 * 45 এবাৰ 49 ক কেৰে যাব 7 into 7 মনত ৰাখিব বৰ্গ সংখ্যাত সদায় দুটা দুটা সংখ্যা একে সংখ্যা থাকে গতে 5 5 একে সংখ্যা 7 7 একে সংখ্যা কিন্তু 2 2 এটা হে পাইছো আমাক আৰু এটা 2 ৰ প্ৰয়োজন হ'ব গতে পূৰণ কৰিবলৈ সংখ্যাটো কি হ'ব 2 গতে কারেক্ট आंसर অপশন এ কোশ্চেন নম্বৰ 6 0.037 ভগ্নাংশ ৰূপটো হৈছে 0.037 মই অলপ আগতে কৈছো যে 11 আগত থাকিল 10 নামে 2 ঘৰ আগত থাকিলে 100 নামে 3 ঘৰ আগত থাকিলে 1000 নামে গতি কেই ঘৰ আগত দশমিক আছে 3 ঘৰ গতি তলত 1000 টো লিখিলো আৰু ওপৰ 37 লিখিম 37/1000 অপশন ডি ইজ কারেক্ট आंसर কোশ্চেন নম্বৰ 7 find the median of the data set তথ্যগত 1 2 1 5 4 12 7 8 5 1 16 7 12 পৰ মধ্যমা নিৰ্ণয় কৰা মধ্যমা কেনেকৈ নিৰ্ণয় কৰিম প্ৰথমতে যিখিনি তথ্য ৰাখি দিয়া থাকে এই তথ্য ৰাখিখিনি সৰুৰ পৰা ডাঙৰলৈ সজালম কৰ পৰা স্মল টু লাৰ্জেষ্ট সজালম অৰ্থাৎ ইয়াত 1 কেটা আছে 3টা 1 আছে 1 1 1 তাৰ পিছত 2 কেটা আছে এটা আছে 3 নাই 4 আছে 5 কেটা আছে দুটা আছে তাৰ পিছত 6 নাই 7 আছে 8 আছে তাৰ পিছত কি আছে ইয়াত 8 ৰ পিছত 12 দুটা আছে 12 12 16 17 সংখ্যা কেটা আছে আমি গণিছো 1 2 3 4 5 6 7 8 9 10 11 12 13 এতিয়া আমি কি কৰিম বাওফাল সোফালৰ পৰা এটাকৈ কাটি যাম 1 17 কাটিলো আকৌ 1 16 কাটিলো আকৌ 1 12 কাটিলো আকৌ 2 12 কাটিম 4 8 কাটিম 5 7 কাটিম মাজত কি থাকিল 5 গতে মধ্যমা মানে মাজৰ সংখ্যা গতে মাজৰ সংখ্যা কি থাকিল 5 গতে কারেক্ট आंसर অপশন সি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 14 21 আৰু 28 ৰ লসাগু আৰু গসাগুৰ মান হৈছে যথাক্ৰমে the LCM and HCM of 14 21 and 28 are respectively ইয়াত চাৰিটা ভিতৰত কোনটো শুদ্ধ হ'ব কেনেকৈ উলাম সোৱা 14 টো আমি ভাঙিলো 2 into 7 2 into 7 14 তাৰ পিছত 21 3 into 7 21 28 2 into 2 4 4 into 7 কিমান হল 28 গতি এইটো এটা মিলিছে গসাগু 7 হ'ব আৰু এটা মিলিছে 2 2 গতিকে 2 into 7 2 into 7 কিমান 14 গসাগুটো হ'ব 14 HCM টো কিমান হ'ব 14 এতিয়া LCM কিমান হ'ব LCM টো বাহিৰত কি থাকিল 3 আৰু 2 3 into
2 আৰু শেষত আমি HCM টো পূৰণ কৰি দিম HCM 3 into 2 কিমান 6 6 into 14 কিমান হ'ব 84 LCM 84 আৰু HCM 14 গতি কারেক্ট आंसर অপশন A Question number 9 200% of 200 is 200% মান হৈছে অর্থাৎ পার্সেন্ট মানে আমি কেনে লিখিম 200% মানে আমি কেনে লিখিম তলত 100 লিখিম into 200 এই 100 এৰে 200 কাটি কেইবাৰ 2 বাৰ আৰু এই 2 ৰ লগত 200 মাল্টিপল কৰিলে কিমান পাম 400 গতি কারেক্ট आंसर অপশন বি Question number 10 18 minus তৃতীয় বন্ধনী 6 minus দ্বিতীয় বন্ধনী 4 minus প্ৰথম বন্ধনী 8 plus 3 মান নিৰ্ণয় কৰা প্ৰথমতে আমি কি কৰিম প্ৰথম বন্ধনীটোৰ কাম কৰিম অৰ্থাৎ 18 minus তৃতীয় বন্ধনী 6 minus দ্বিতীয় বন্ধনী 4 minus প্ৰথম বন্ধনী কি আছে 8 plus 3 8 plus 3 কিমান হ'ব 11 প্ৰথম বন্ধনীটো উঠি গল 18 minus তৃতীয় বন্ধনী 6 minus 11 ৰ পৰা 4 minus কৰিলে কিমান পাম আমি minus কিমান থাকিব 7 অৰ্থাৎ minus 7 থাকিলে minus 7 আছে কি হ'ব plus 7 18 minus 6 plus 7 কিমান হ'ব 13 এতিয়া 18 ৰ পৰা 13 minus কৰিলে আমি কিমান পাম 5 পাম গতি কারেক্ট आंसर অপশন সি প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিওটোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভিডিওটো যদি আপোনালোকে ভালদৰে বুজি পাইছে তেতিয়ালে কমেন্ট কৰিব আৰু মই আপোনালোকক এনেকুৱা ধৰণৰ বহুত ন প্ৰশ্ন লৈ আহিম ধন্যবাদ